নমস্কাৰ ছাৰ বাইদেউসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল উৰুপছ ব্লগলৈ। এই মুহূৰ্তত আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা অতি গুৰুত্বপূৰ্ণ খবৰ। এই গুৰুত্বপূৰ্ণ খবৰটো হৈছে সমগ্ৰ শিক্ষাৰ ফালৰ পৰা অফলাইন এটেণ্ডেঞ্চৰ অনুমতি প্ৰদান কৰা হৈছে। কাইলৈ 1 এপ্ৰিল আৰু আমি প্ৰত্যেকেই জানো যে কাইলৈৰ পৰা শিক্ষা হেতু এপত প্ৰতিগৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে বাধ্যতামূলকভাৱে উপস্থিতি দিব লাগিব। কিন্তু এই মুহূৰ্তত আহি পৰিছে এটা ডাঙৰ খবৰ, আৰু এই ডাঙৰ খবৰটো হৈছে যে সমগ্ৰ শিক্ষাৰ ফালৰ পৰা অফলাইন এটেণ্ডেঞ্চ অৰ্থাৎ আগতে যি ধৰণে এটেণ্ডেঞ্চ ৰেজিষ্টাৰত দৈনিক উপস্থিতি দিয়া হৈছিল ঠিক তেনেকৈ উপস্থিতি দিয়াৰ নিৰ্দেশনা প্ৰদান কৰা হৈছে। চৰ্ত সাপেক্ষে বিদ্যালয়সমূহে কাইলৈৰ পৰা দিব পাৰিব আগৰ দৰে এটেণ্ডেঞ্চ ৰেজিষ্টাৰত উপস্থিতি। এই নিৰ্দেশনা জাৰি কৰি জিলা মিছন কোঅৰ্ডিনেটৰসকললৈ নিৰ্দেশনা পত্ৰ প্ৰেৰণ কৰিছে সমগ্ৰ শিক্ষাই। অৱশ্যে এই নিৰ্দেশনা সকলো জিলাৰ বাবে নহয়। অসমৰ 8খন জিলাৰ জিলা শিক্ষা বিষয়ালৈ এই নিৰ্দেশনা পত্ৰ প্ৰেৰণ কৰা হৈছে। 8খন জিলাৰ 269খন বিদ্যালয়ৰ বাবে এই নিৰ্দেশনা প্ৰকাশ কৰা হৈছে। 8খন জিলাৰ 269খন বিদ্যালয়ে কাইলৈৰ পৰা আগৰ দৰে মেনুৱেলি এটেণ্ডেঞ্চ দিয়াৰ অনুমতি প্ৰদান কৰি নিৰ্দেশনা পত্ৰ প্ৰেৰণ কৰা হৈছে। কাছাৰ, ডিমা হাছাও, গোৱালপাৰা, কামৰূপ মেট্ৰ', কামৰূপ ৰুৰেল, কাৰ্বি আংলং, কোকৰাঝাৰ, গোৱালপাৰা আৰু শোণিতপুৰ জিলাৰ ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰসকললৈ এই নিৰ্দেশনা পত্ৰ প্ৰেৰণ কৰা হৈছে। ইয়াতে স্ক্ৰীনত মই আপোনালোকক এই নিৰ্দেশনা পত্ৰখন দেখুৱাই দিছোঁ। ইয়াতে স্ক্ৰীনত আপোনালোকে দেখা পাইছে এই নিৰ্দেশনা পত্ৰখন প্ৰেৰণ কৰা হৈছে কাছাৰ, ডিমা হাছাও, গোৱালপাৰা, কামৰূপ মেট্ৰ', কামৰূপ ৰুৰেল, কাৰ্বি আংলং, কোকৰাঝাৰ আৰু শোণিতপুৰ জিলাৰ ইন্সপেক্টৰ অফ স্কুলছ, ডিষ্ট্ৰিক্ট এলিমেণ্টেৰী এডুকেশ্যন অফিচাৰ আৰু লগতে ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ সকললৈ। আৰু এই নিৰ্দেশনা পত্ৰখনৰ ছাবজেক্টটো হৈছে পাৰ্মিশ্যন ফৰ এলাউইং অফলাইন এটেণ্ডেঞ্চ, অৰ্থাৎ অফলাইন এটেণ্ডেঞ্চৰ পাৰ্মিশ্যন প্ৰদান কৰি এই নিৰ্দেশনা পত্ৰ প্ৰেৰণ কৰা হৈছে। আৰু ইয়াতে কোৱা হৈছে যে জিলা শিক্ষা বিষয়াৰ পৰা সমগ্ৰ শিক্ষা অসমলৈ প্ৰেৰণ কৰা লিষ্ট অনুযায়ী অসমৰ 8খন জিলাৰ 269খন বিদ্যালয়ত ইণ্টাৰনেট কানেক্টিভিটিৰ অসুবিধাৰ বাবে অহা 1 এপ্ৰিল 2024 তাৰিখৰ পৰা শিক্ষা হেতুৰ জৰিয়তে অনলাইন এটেণ্ডেঞ্চ কেপচাৰ কৰাৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হ'ব। এই 269খন বিদ্যালয়ৰ লিষ্ট এই নিৰ্দেশনা পত্ৰৰ লগত সংলগ্ন কৰা হৈছে। আৰু এই লিষ্টত থকা বিদ্যালয়সমূহে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা ইণ্টাৰনেট কানেকশ্যনৰ এৰেঞ্জমেণ্ট নকৰালৈকে এটেণ্ডেঞ্চ ৰেজিষ্টাৰত আগৰ দৰে মেনুৱেলি ডেইলি এটেণ্ডেঞ্চ দিব পাৰিব বুলি কোৱা হৈছে। লগতে ইয়াতে উল্লেখ কৰা হৈছে যে এইটো কেৱল মাত্ৰ এটা ষ্টপ গেপ এৰেঞ্জমেণ্ট, আৰু এই বিদ্যালয়সমূহত ইণ্টাৰনেট ফেচিলিটি উপলব্ধ হোৱাৰ লগে লগে এই অৰ্ডাৰটো কেঞ্চেল হৈ যাব। তো নিশ্চিত ৰূপত এটা অতি গুৰুত্বপূৰ্ণ খবৰ, যিহেতু কাইলৈ 1 এপ্ৰিল 2024 তাৰিখৰ পৰা ৰাজ্যৰ শিক্ষক শিক্ষয়িত্ৰীসকলে শিক্ষা হেতুত বাধ্যতামূলকভাৱে অনলাইন এটেণ্ডেঞ্চ দিব লাগিব। তো এই ক্ষেত্ৰত যিসমূহ বিদ্যালয়ত ইণ্টাৰনেট কানেক্টিভিটিৰ সুবিধা নাই, জিলা শিক্ষা বিষয়াৰ ফালৰ পৰা প্ৰেৰণ কৰা লিষ্ট অনুযায়ী অসমৰ 8খন জিলাৰ 269খন বিদ্যালয়ৰ কাৰণে এই বিশেষ নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে। তো এয়া নিশ্চয়কৈ ৰাজ্যৰ শিক্ষক সমাজৰ কাৰণে এটা অতি গুৰুত্বপূৰ্ণ খবৰ। আৰু আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে মই আপোনালোকৰ কাৰণে এই গুৰুত্বপূৰ্ণ খবৰটোৱে লৈ আহিলোঁ। তো আজিৰ ভিডিঅ'টিত এইখিনিয়ে। ধন্যবাদ।